সংগঠিত হৈছে। হিন্দু সমাজ সংগঠিত হোৱাৰ ফলত 370 ধাৰা আঁতৰি গ'ল। হিন্দু সমাজ সংগঠিত হোৱাৰ ফলত আমি ৰাম মন্দিৰক আকৌ পুনৰ স্থাপিত কৰিলোঁ। হিন্দু সমাজ সংগঠিত হোৱাৰ পিছত ভাৰতত থকা যি ভাৰতক আক্ৰমণ কৰিছিলে পাকিস্তানক আমি প্ৰতি উত্তৰ দিয়ে। সেয়া নৰেন্দ্ৰ মোদীৰ সাহস নাছিলে, সেয়া নৰেন্দ্ৰ মোদীৰ পৰিকল্পনা নাছিলে। গোটেই ভাৰতে কৈছিলে যদি তোমালোকে হাত দিছা তোমালোকক ভিতৰত গৈ মাৰিম। একমাত্ৰ আপোনালোকৰ সাহস, এই সাহস লৈ পেলাই, এই সংকল্প লৈ পেলাই আমি সকলোৱে হিন্দু সন্মিলন কৰিব লাগিব। কমিটি নিৰ্মাণ কৰিব, কমিটিখন বিৰাট ধুনীয়া হ'ব লাগিব, সাংস্কৃতিক কাৰ্যক্ৰম হ'ব লাগিব আৰু প্ৰত্যেক ব্যক্তিয়ে নিজৰ অৰিহণা দিব লাগিব, নিজৰ অনুদান দিব লাগিব আৰু ক'ব লাগিব যে সহগৌৰৱে যে এই হিন্দু সন্মিলনৰ সকলোকে নিমন্ত্ৰণ দিব লাগিব। কোনো এজন ব্যক্তিক সুধিব নালাগে যে আপুনি অসমীয়া নেকি, বঙালী নেকি, বিহাৰী নেকি, নেপালী নেকি। প্ৰত্যেকক ক'ব লাগে যে হিন্দু সন্মিলন পাতিছে, তুমি যদি হিন্দু হয় তাক তোমাক দেখা পাওঁ, আৰু যদি তুমি দুৰ্বল হয় ফেচবুকত চাই ল'বা আৰু জয় শ্ৰীৰাম লিখি দিবা, তোমাৰ কমেণ্ট আমি পাই যাম। সেইকাৰণে আজি যিসকল আহিছে মই আপোনালোকক দেখি ইমানে উৎসাহিত হৈছোঁ। লিডুৰ যিখন হিন্দু সন্মিলন হ'ব সাংঘাতিক ভয়ংকৰ ৰূপত হ'ব আৰু মোৰ অনুৰোধ ৰাখিলে প্ৰত্যেকজন ব্যক্তিক এই হিন্দু সন্মিলনৰ কাৰণে ইজনে সিজনক সংকল্প কৰক আৰু এটা ধুনীয়া দিন ঠিক কৰক। বিষ্ণুদা, আজি লিডুৰ হিন্দু মিলন মন্দিৰত লিডুবাসী ৰাইজৰ সন্মুখত উপস্থিত হৈ এখন খুব ধুনীয়া সমিতি গঠন হ'ল আৰু সেই সমিতিখনৰ সভাপতিত্ব লাভ কৰিছে আমাৰ এই অঞ্চলৰে সকলো ব্যক্তিৰ পৰিচিত, সকলো ব্যক্তিয়ে তেখেতক চিনি পায়, শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া। সেই সমিতিখনৰ যিখন হিন্দু সন্মিলন হ'ব অহা ফেব্ৰুৱাৰী 8 তাৰিখে সেই হিন্দু সন্মিলনখনৰ সভাখনৰ সভাপতিত্ব তেখেতে লাভ কৰিছে আৰু অহা ফেব্ৰুৱাৰী 8 তাৰিখে খুব ধুনীয়া এখন কাৰ্যক্ৰম হ'ব হিন্দু সন্মিলন। আমাৰ লিডু পঞ্চায়ত আৰু শামুকজান পঞ্চায়ত, দুইখন পঞ্চায়তত লগ লাগি হিন্দুসকল সমবেত এক জেগাত হ'ব। আমি ভাবোঁ আহি থকা সময়ত হিন্দু সমাজ সংগঠিত হ'ব, হিন্দু সমাজ সংগঠিত হৈছে, হিন্দু সমাজ সংগঠিত, হিন্দু সমাজ আৰু সমৰ্থিত ভাৰত যিহেতু এটা শ্লোগান বৰ্তমান চলি আছে। ভাৰতৰ বিভিন্ন চুকে কোণে আমি দেখিছোঁ হিন্দু সন্মিলন খুব ধুনীয়াকৈ হৈছে আৰু লিডু কোনো কাৰণতে বাদ পৰি নাযায়। আহি থকা 8 ফেব্ৰুৱাৰীত আমি এনেকুৱা বিৰাট ধুনীয়া এখন কাৰ্যক্ৰম দেখিম বুলি আমি আশা ৰাখি এই বাৰ্তা আপোনালোকলৈ আগবঢ়াইছোঁ। ধন্যবাদ। Anytimes 24/7. Your news, your voice.